কিমান টাফ যেতিয়া এখন হেলিকপ্টাৰ এয়াৰপৰ্টত অৱতৰণ কৰিবলগীয়া হয় বা উৰিবলগীয়া হয় আৰু কিমান টাফ যেতিয়া এখন হেলিকপ্টাৰ জাহাজৰ ওপৰৰ সেই সৰু জেগাখিনিত উৰিবলগীয়া হয় নমাবলগীয়া হয় হেলিকপ্টাৰখন যেতিয়া ফ্লাই কৰে চবফালে দেখা পাই থাকে ন হয় তো সেই ভয়টো কেতিয়া নোহোৱা হৈছিল যেতিয়া ফাৰ্ষ্ট ফ্লাই আপুনি কৰিছিলে হেলিকপ্টাৰলৈ অপাৰেশ্যনবোৰ কি কাৰণে হয় আপোনালোকৰ কেনেকুৱা ধৰণৰ অপাৰেশ্যন হয় আৰু মই জনামতে তাতো ধৰক সেই জলদস্যু বুলি যিটো বস্তু থাকে সাগৰৰ মাজত যোৱা মানে তুমি চাৰিওপিনে সেয়ে দেখিবা পানী পানী পানীয়ে নীলা পানী নীলা 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 আৰু তোমাৰ খালি ধুনীয়া তেতিয়া হয় যেতিয়া তোমাৰ মানে ৱেভ একদম কম থাকে ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণী পৰাশৰ খুব ধুনীয়া ধুনীয়া ভিডিঅ' এইকেইদিন আপোনালোকৰ বাবে মই প্ৰস্তুত কৰি আছোঁ বিদেশত থকা দেশৰ বাহিৰত থকা অসমৰ বাহিৰত থকা বহু লোক আমাৰ মাজলৈ আহিছে আৰু মই বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুব ধুনীয়া ধুনীয়া ভিডিঅ' প্ৰস্তুত কৰি আছোঁ আজি যিগৰাকী অতিথি আমাৰ মাজলৈ আহিছে এই অতিথিগৰাকীক লৈ আমি গৌৰৱ কৰিব পাৰোঁ তেখেত অসমৰ বেলতলা চাৰ্ভেত তেখেতৰ ঘৰ আৰু তেখেত অসমত হয়তো প্ৰায় দুবছৰমানহে থাকিলে কাৰণ পঢ়া শুনা কৰি তেখেতে ইণ্ডিয়ান নেভিৰ ৰিটায়াৰ্ড কামাণ্ডেণ্ট আছিল আৰু তেখেতে ইতিমধ্যে ইণ্ডিয়ান নেভিৰ পৰা ৰিটায়াৰ কৰি তেখেতে অসমলৈ ঘূৰি আহিছে অসমত বহুত কেইদিন তেওঁ পাৰ কৰিছে তেওঁ অসমত ঘৰ কিন্তু তেখেত বেংগলোৰত তেখেতৰ এটা ডায়েৰী ফাৰ্ম আছে য'ত তেওঁৰ প্ৰায় 100+ গৰু তেওঁ তাত পুহিছে আৰু তাৰ পৰা গাখীৰ উৎপাদন কৰিছে 1 নম্বৰ 2 নম্বৰ তেখেতৰ গোৱাটো খুব ধুনীয়া এটা প্ৰপাৰ্টি আছে আৰু তেখেতে বিয়াও গোৱাৰ পৰাই কৰিছে গতিকে তেওঁ আন কোনো নহয় তেখেত হৈছে নীলোৎপল ব্ৰহ্মা ডাঙৰীয়া নমস্কাৰ জনাইছোঁ নমস্কাৰ চক্ৰপাণী বহুত বহুত ধন্যবাদ তোমাৰ শ্ব'ত তুমি এনেকৈ মোক ইনভাইট কৰিছা মোৰ কাৰণে বৰ এটা ডাঙৰ এটা অনাৰ এইটো আচলতে খুব ভাল লাগিছে মোৰ কাৰণ যেতিয়া আপোনালোকে ডিউটিত থাকে সেই সময়ত লগ পোৱাটো অসম্ভৱ কাৰণ আপোনালোক ইমান ব্যস্ত থাকে যেতিয়া ৰিটায়াৰ হোৱাৰ পিছত এই সময়খিনি যেতিয়া আমাৰ লগত আলোচনাত বহে তেতিয়া মই ভাবোঁ নতুন প্ৰজন্মই আপোনালোকক লৈ আৰু অলপ উৎসাহ পায় তেওঁলোকৰো যাবলৈ মন যায় নেভিত হওক বা ইণ্ডিয়ান আৰ্মিত হওক য'তে নহওক মোৰ ভাল লাগিছে আজি তেনে এগৰাকী ব্যক্তি আমাৰ মাজত উপস্থিত হৈছেহি আৰু NDA পাছ কৰি আপোনালোকে নিশ্চয় গম পায় NDA কি হয় কেনেকৈ তাত অংশগ্ৰহণ কৰিব পাৰি তাত পঢ়া শুনা কৰি কেনেকৈ নেভিত যাব পাৰি এই বিষয়ে এই ভিডিঅ'টোত সকলোবিলাক কথা গম পাব চ' নীলপল্লা আকৌ এবাৰ নমস্কাৰ চক্ৰপাণী আমি বেলতলাৰ পৰা আৰম্ভ কৰিম বাৰু বেলতলাৰ পৰা আৰম্ভ কৰাতকৈ কাৰণ বেলতলাৰ কাহানী ছাৰ্ভে যি সেইটো তুমি কৈছা সেইটো খালি হায়াৰ ছেকেণ্ডেৰীৰ পৰা আৰম্ভ হৈছে অ'কে আচলতে কথাটো হ'ল মই বেছিকৈ তোমাৰ শ্বিলঙতহে ডাঙৰ হোৱা হয় মাহঁত শ্বিলঙত আছিলে আৰু দেউতা তাৰমানে মোৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট ছাৰ্ভিচত আছিলে ইণ্টেলিজেঞ্চ ব্যুৰত গতিকে ইণ্টেলিজেঞ্চ ব্যুৰত থকাৰ ওপৰত হৈ তেখেত বেছ চাৰিওপিনে ঘূৰি ফুৰি তোমাৰ পষ্টিংবোৰ হৈছিলে আমি কিছুমান জেগাত গৈছিলোঁ আৰু বহুতখিনি জেগাত যোৱা নাছিলোঁ বিশেষকৈ তোমাৰ মায়ে মানে আমাৰ পঢ়া শুনাৰ কাৰণে শ্বিলঙতে বেছি গুৰুত্ব দিলে আৰু গতিকে কথাখিনি শ্বিলঙৰ পৰাহে আচলতে আৰম্ভ হ'ব আৰু শ্বিলঙত শ্বিলঙতো মই খালি লাষ্টৰ তোমাৰ 6-7 বছৰহে থাকিলোঁ স্কুলত ছেইণ্ট এডমাণ্ডছৰ পৰা আৰু তাৰ আগতে আমি আইজলত আছিলোঁ তাৰপিছত ধুবুৰীত গোটেই ঘূৰি অকণমান ঘূৰা হৈছে দেউতাৰ চাকৰিৰ কাৰণে দেউতাৰ নাম কি আছিলে শ্ৰী অবিনাশ চন্দ্ৰ ব্ৰহ্ম আৰু মাৰ নাম মা হ'ল মৃণালিনী ব্ৰহ্ম আপোনালোকৰ ল'ৰা ছোৱালী আমাৰ নাই মোৰ নাই আপোনাৰ ভাই মোৰ ভাইটি এটা আছে ৰূপকমল তেওঁ ছিংগাপুৰত থাকে লয়াৰ হয় ছিংগাপুৰত থাকে আৰু দেউতাহঁত হ'ল দুধনৈৰ আৰু মাহঁত কামৰূপীয়া গতিকে কথাটো সেই শ্বিলঙৰ পৰাহে আৰম্ভ হ'ব গম পাইছোঁ চাব গ'লে তাৰপিছত আপুনি কটন কলেজ পালেহি তাৰপিছত ক্লাছ 10ৰ পিছত হায়াৰ ছেকেণ্ডেৰীটো ইয়াতে কটন কলেজত কৰা হ'ল তাৰপিছত ইয়াৰ পৰা NDA যোৱা হ'ল কটনত পঢ়ি থাকোঁতে NDAৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিলে হয় সেইটো কথাটো মানে NDA যোৱাৰ কথাটো তলে তলে সদায় আছিলে এইখিনিত মই এটা কথা ক'ব খুজিছিলোঁ
ৰামানুজ গোস্বামী বুলি এজন আছিলে আমাৰ ছিনিয়ৰ এই কটন কলেজত, তেওঁ NDA জইন কৰিছিলে। অ'কে। আৰু আমি আৰু সদায় ভাবোঁ আৰু বা NDA এইটো যিহেতু অকণমান আমাৰ ইণ্টাৰেষ্ট এটা আছিলোঁ, অকণমান NCCটো আছিলোঁ, গতিকে এটা ইণ্টাৰেষ্ট তলে তলে সদায় আছিলে। কিন্তু NDAৰ কথাটো বৰ এটা মানে দেউতাই বস্তুটো ভাল নাপাইছিলে ইমান, যিহেতু তেওঁ মানে ইণ্টেলিজেঞ্চ ছাৰ্ভিচত আছিলে আৰু আৰ্মিৰ লগত বৰ এটা কি ইণ্টাৰেকশ্যন আছিলে চব সময়তে। দেউতাই কৈছে আৰু এনেকৈ NDA যোৱাটো তাৰমানে আৰ্মি যোৱাটো হেন তেন এইটো চাই ল'বা আৰু। মই বোলো চাই ল'ম বাৰু, চাই ল'ম মানে তলে তলে চাই আছিলে। তাই কিন্তু ট্ৰেডিশ্যনেলি কনভেনশ্যনেলি আৰু এইটো তোমাৰ 87, 89 তেতিয়াতো তথাপিতো তোমাৰ ইঞ্জিনিয়াৰিং মেডিকেল সেইটোতো থাকেই আমাৰ লেগেচি কেৰিয়াৰবোৰ। তো ইঞ্জিনিয়াৰিং কাৰণে পঢ়া শুনা হৈ পোৱাৰ পিছত মোৰ এই REC চুৰতকাল, তেতিয়া আজিকালি NIT REC চুৰতকালত পালোঁ আৰু দেউতাই লৈও গ'ল তাতে এডমিশ্যন দিবলৈ। তাৰপিছত এবছৰ কৰাৰ পিছত, এবছৰ খতম হোৱা নাই আৰু তোমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ খতম হৈছে, তাৰপিছত এই NDAৰ কল লেটাৰ আহিছে। মই পৰীক্ষাটো দিছিলোঁ, যিহেতু ইঞ্জিনিয়াৰিঙৰ সময়ত তেতিয়াতো চব গোটেইখিনি পৰীক্ষা দিব লাগে। তো NDAৰ কল লেটাৰ আহিলে, সেইটো ইঞ্জিনিয়াৰিঙৰ সময়ত ফাৰ্ষ্ট ছেমিষ্টাৰ হ'ল আৰু। তো মই ঘৰত কোৱা নাই আৰু তেতিয়া মই NDAৰ কাৰণে ইণ্টাৰভিউৰ কাৰণে তাৰ পৰা চুৰতকালৰ পৰা এই বাৰাণসীলৈ আহিব লগা হ'ল। বাৰাণসীত আছে নেশ্যনেল ডিফেন্স একাডেমি, নহয় এই SSBৰ ইণ্টাৰভিউ। SSBটো ইয়াতে বাৰাণসীত হয়। আৰু মেডিকেলটো তাৰপিছত দিল্লীত হৈছিলে। নেশ্যনেল ডিফেন্স একাডেমি দিল্লীত আছে, পুনেত একাডেমি পুনে খড়গপুৰ বুলি কয়। আৰু সেইটোতো আৰু এটা কথা আছিলে, তাৰমানে মই এতিয়া চুৰতকাল আছে মেংগালোৰত, মই যাব লাগে বাৰাণসীলৈ। এতিয়া আছিল খালি 2 দিন, মোৰ প্ৰিপাৰেশ্যনো নাই, সেইটোতো বেলেগেই কথা। এতিয়া 2 দিনত কেনেকৈ পাওঁ, ট্ৰেইনত গ'লে দেৰি হৈ যাম। সেইটো সময়ত মোৰ বন্ধুসকল তাতে যেনে প্ৰতাশ বৰুৱা, ৰঞ্জিত দৈমাৰী, জিৱেল টিমু, আমাৰ যোনকেইটা ফাৰ্ষ্ট ইয়েৰৰ ল'ৰাখিনি, বৰ ধুনীয়াকৈ সিহঁতে মোৰ কাৰণে পইচা হেৰি কৰিলে। আৰু এই তেতিয়া মই প্ৰথম ফ্লাইটো ল'ম, এতিয়া মনত আছে, সিহঁতে 4,844 সেই বিৰাট ডাঙৰ এটা এমাউণ্ট আছিল সেইটো সময়ত। কাৰণ আমাৰ পইচাখিনিতো খালি এই হোষ্টেলৰ তোমাৰ মেছ বিল হেন টেন দিওঁতেই যায়, ক'তনো ইমান পইচা থাকে। তথাপিতো গ'লোঁ আৰু গৈ পেলাই চিলেকশ্যনো হ'ল, তাৰপিছত মেডিকেলো হৈ গ'ল, দিল্লীলৈ গ'লোঁ। তাৰপিছতে আহি পেলাই মই ইয়াতে আহি পেলাই ক'লোঁ যে মই এনেকুৱা তেনেকুৱা জইন কৰাৰ পিছত মানে NDAৰ ক্লিয়াৰেঞ্চ হৈ গ'ল মোৰ, মই এতিয়া NDA জইন কৰিম। ঘৰতো বাৰু হাহাকাৰ হৈ গৈছে একদম। দেউতাক ক'লোঁ, মাক ক'লোঁ, হাহাকাৰ আৰু কি কৰিলি হেন তেন এনেকৈ বস্তুটো, ইঞ্জিনিয়াৰিঙত এডমিশ্যন পাইছ তাতে, যিয়ে হওক একচেপ্ট কৰিলে আৰু। দেউতাই কিন্তু কথাটো বৰ এটা ভাল নাপাইছিলে, বহুত বছৰলৈ তেনেকৈ কয় আৰু তই ইঞ্জিনিয়াৰিং হ'লে এইটো ক'ৰবাত সিফালে গ'লিহেঁতেন। ঠিক আছে। তাৰপিছত আৰু NDA যোৱাৰ পিছত আৰু এতিয়া গৈছোঁ, মানে এৰিবতো নোৱাৰোঁ এতিয়া। সেইটো মোৰ প্ৰথম মানে ইম্পৰ্টেণ্ট ডিচিশ্যন, ছেল্ফ ইণ্ডিপেণ্ডেণ্ট ডিচিশ্যন অফ মাই লাইফ আৰু। আৰু তাৰপিছত NDA জইন কৰিলোঁ আৰু নেশ্যনেল ডিফেন্স একাডেমি, তাতে আৰু এজন লগতে আমি জইন কৰিছিলোঁ, অভিজিত বৰকটকী বুলি, অসমৰে হয়, অসমৰে। তেখেত ফেকাল্টি হাইস্কুলৰ পৰা আৰু ইয়াতে কটনত হায়াৰ ছেকেণ্ডেৰী একেলগে কৰা আমি। তেওঁ জইন কৰিলে নেভেল একাডেমি, সেইটো গোৱাত। মই জইন কৰিলোঁ ইয়াতে NDA পুনেত। 3 বছৰ গ'ল আৰু যোৱাৰ পিছত সেই আশা এটা আছিলে সদায় ফ্লাইং কৰিবলৈ। তাৰপিছত নেভি জইন কৰিলোঁ তাতে। তাৰমানে নেশ্যনেল ডিফেন্স একাডেমি যেতিয়া জইন কৰিবা, তোমাৰ সেইটো 3টা ছাৰ্ভিচৰ কাৰণে কেটাৰ কৰে, আৰ্মি, নেভি এণ্ড এয়াৰফ'ৰ্চ। নেভেল একাডেমি ইজ পিয়'ৰ নেভি এণ্ট্ৰি ফৰ অফিচাৰ্ছ। চ' নেশ্যনেল ডিফেন্স একাডেমি 3 বছৰৰ হয়। আৰু লাষ্টৰ পিনে তোমাৰ অকণমান স্পেচিয়েলাইজ ট্ৰেইনিং হয় ফৰ দ্য ছাৰ্ভিচ ডেট ইউ হেভ চ'জন।
যেনে মই নেভি চুজ সেইটো স্পেচিয়েলি হয় সেইটো স্পেচিয়েলি হয় অ'কে যাতে তুমি নেক্সট যেতিয়া নেভিৰ কাৰণে ফুল এণ্ট্ৰি হ'ব তেতিয়া তুমি অকণমান ইউ আৰ বেটাৰ প্ৰিপেয়াৰ্ড ৰাইট ৰাইট গতিকে মানে আৰ্মি নেভি আৰু ফ্লাই হয় তিনিওটা একেলগে ট্ৰেইনিং হয় নেশ্যনেল ডিফেন্স একাডেমি আৰু এই ট্ৰেইনিঙৰ থ্ৰু দিয়ে তোমাৰ মানে যোনবোৰ এয়াৰফ'ৰ্চৰ কেডেট সিহঁতক অকণমান ফ্লাইং শিকি লয় বেচিক ফ্লাইং যোনখিনি নেভিৰ হয় সেইখিনি তোমাৰ নেভিৰ বিষয়ে জানি লয় আৰু আৰ্মি সিহঁতৰ ফায়াৰিং হেন টেন সেইবোৰ চলি থাকে আৰু তাৰপিছত হয় তোমাৰ কেডেটছ ট্ৰেইনিং এটা হয় 6 মাহ আৰু আফটাৰ এনাডাৰ 6 months দেন ইউ আৰ কমিছনড গতিকে বাই দ্য এজ অফ এবাউট 21 ইউ আৰ কমিছনড ইউ আৰ কমিছনড অফিচাৰ ইন দ্য ইণ্ডিয়ান নেভি অৰ আৰ্মি অৰ এয়াৰফ'ৰ্চ তেতিয়া আপোনাৰ বয়স কিমান আছিল যেতিয়া অফিচাৰ হৈছিলে আপুনি 21 21ত আপোনাৰ ৰেংক কি আছিলে তেতিয়া ৰেংক চাব লেফটেনেণ্ট চাব লেফটেনেণ্ট তেতিয়া ৰেংক চাব লেফটেনেণ্ট আৰু যেনে তোমাৰ এয়াৰফ'ৰ্চত হ'ল তোমাৰ পাইলট অফিচাৰ আৰু আৰ্মিত হ'ল তোমাৰ ছেকেণ্ড লেফটেনেণ্ট ৰাইট আপোনাক জনাবলৈ পাই মই ভাল পাম মোৰ NCC আছিলে হয় নেকি মই C চাৰ্টিফিকেট ক্লিয়াৰ কৰা বৰ বঢ়িয়া চ' খুব ইচ্ছা আছিলে বাট মই সেইটো ক্লিয়াৰ কৰিবগৈ নোৱাৰিলোঁ SSB ট্ৰেইনিঙো কৰিছিলোঁ মই 3 মাহৰ এটা ট্ৰেইনিং C চাৰ্টিফিকেট লৈ পেলাই তোমাৰ ৰিটেন এক্সাম দিবই নালাগে দিব নালাগে বাট ক'ৰবাত কিবা হৈ গ'ল আপোনাক যেনেকৈ সেইখিনি কৰিলে মই ঘৰৰ এটা ল'ৰা মোকো দিবলৈ নিদিলে তাৰপিছত মই মাছ কমিউনিকেশ্যন কৰিলোঁ মই C ল'লোঁ অলৰেডি C ল'লোঁ ৰিপাব্লিক ডে পেৰেডো কৰিছিলোঁ আৰ্ডি পেৰেড গৈছিলা আৰ্ডি পেৰেড এইটো বৰ এটা মুহূৰ্তৰ কথা খুব ভাল কথা বিৰাট মোৰ মিছেছেও কৰিছিল আমি একেলগৰ আছিলোঁ তাৰপিছত SSBৰ কাৰণে গৈছিলা তুমি SSBৰ কাৰণে গৈছিলা SSBৰ কাৰণে 5 আছাম বেটেলিয়ন যিটো আমাৰ তেজপুৰ আছে 5 আছাম বেটেলিয়নত SSB ছাৰ্ভিচ ছিলেকশ্যন বৰ্ড হয় তো তেওঁলোকে আমাক এমহীয়া এটা ট্ৰেইনিং দিছিলে অসমৰ 30টা কেডেটক সেইটো এটা মোৰ কাৰণে খুব লাকি আছিলে তেনেকুৱা ক'ৰবাত থাকি গ'ল এইবিলাক সেইকাৰণে মোৰ ভাল লাগে আৰ্মিৰ ষ্টাইল বা ডিফেন্সৰ মানুহসকলক এটা খুব ধুনীয়া তেওঁলোকে পৰিকল্পিত হয় ন ৰুল ৰেগুলেশ্যন ডিচিপ্লিন ক'ব লাগিব সঁচাই খুব বৰ বেলেগ ধৰণৰ এটা বহুতে মানে বস্তুটো দূৰৰ পৰাই চাই মানে দূৰৰ পৰাই কথাবোৰ ভাবি লয় ভালো বেয়াও বিশেষকৈ মানে মই এইটো ক'ব খুজিছোঁ যোনটো ইণ্ডিয়ান ডিফেন্স ফ'ৰ্চেছৰ ছাৰ্ভিচটো বৰ ভাল এটা কেৰিয়াৰ হয় বৰ ভাল কেৰিয়াৰ এই কেৰিয়াৰটো তোমাৰ এনেকুৱা হয় যে তোমাৰ এবাৰ কমিশ্যন হোৱাৰ পিছত যদি অফিচাৰ হৈ পেলাই জইন কৰা তোমাৰ একো চিন্তা নাই তাৰপিছত চাকৰিটো তোমাৰ পৰা যাব নোৱাৰে তোমাৰ চিলেকশ্যনটো হৈছে ৰাখিবলৈ কাৰণ চিলেকশ্যন প্ৰচেছটো ইমান গ্ৰ'ইলিং আৰু চিলেকশ্যন হোৱাৰ পিছত তোমাৰ তাৰপিছত চিন্তা নাই আৰু তুমি আফটাৰ ডেট ইউ চাৰ্ভ দ্য ডিফেন্স ফ'ৰ্চেছ your family is looked after তোমাৰ medical issues তোমাৰ আৰু তোমাৰ dependent parents everything is looked after তোমাৰ dependent যদি sister থাকে তেখেতৰ medical issues are looked after your medical issues to the extent of ডাঙৰ অপাৰেশ্যন তোমাৰ সাংঘাতিক অপাৰেশ্যন হয়তো আৰ্মিৰ হস্পিটেলতেতো বহুতখিনি হয় গোটেইখিনি তাতে হয় আৰু তিনিওটা ছাৰ্ভিচৰ বৰ সাংঘাতিক মানে হস্পিটেলছখিনি আছে তোমাৰ এতিয়া প্ৰাইম মিনিষ্টাৰ প্ৰেছিডেণ্ট সিহঁতৰ হেৰি কৰে দিল্লীত ক'ত যায় ৰিচাৰ্চ হস্পিটেলত যায় দিল্লীত ঠিক তেনেকৈ পুনে বেংগালোৰ চব জেগাতে আছে আৰু তোমাৰ থাকাৰ হেৰিটো সদায় কোৱাৰ্টাৰ্ছ পাবা চিন্তা কৰিব নালাগে বেছ ভাল চিটিত থাকে আৰ্মিখিনি পিছে যেতিয়া ফিল্ড অপাৰেশ্যনত যায় সিহঁতৰ ফেমিলি ৰাখিবলৈ প্ৰয়োজন এটা আছে আৰু এয়াৰফ'ৰ্চৰ সেই ঠিক তেনেকৈ আৰু তোমাৰ গোটেই লাইফটো বেছ অকণমান এটা ডেফিনেট পাথ এটাত থাকে ইনচিকিউৰিটিজবোৰ ইমান নাথাকে তুমি কেৰিয়াৰত ভাল কৰিব খোজা নোখোজা তথাপিতো মানে কেৰিয়াৰটো তোমাৰ ঠিকেই যাব
আৰু ফাইনেলি তোমাৰ পেঞ্চনেবল ছাৰ্ভিচ হয় পেঞ্চনেবল ছাৰ্ভিচ হয় গতিকে বৰ ভাল এটা হেৰি নিৰুপল দা আপুনি কিমান বছৰ ছাৰ্ভিচ কৰিলে মই কৰিলোঁ 24 বছৰ 24 years ইয়াৰ্ছ তাৰপিছত যদি মই আহোঁ তেতিয়াহ'লে NDA ছিলেকশ্যনটো কিমান টাফ মোক অকণমান মোৰ যিসকল দৰ্শক আছে হয় হয় যিসকলে ডিফেন্সত যাব বিচাৰি আছে চ' NDAটো কিমান টাফ কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে আগতকৈ এতিয়া টাফ হ'ল নে আপোনালোকৰ সময়ত কি আছিল জাষ্ট এটা এলাবৰেট কৰিলে ভাল বোধ কৰোঁ আজিকালি অকণমান টাফ হৈছে কিন্তু টাফ হৈছে যদিও যিমান অংশ তোমাৰ JEE এক্সামটো টাফ হৈছে সেই সিমানখিনি পাৰ্চেণ্টেজতে যে এই NDA পৰীক্ষাটো টাফ হৈছে কোৱাৰ উদ্দেশ্যটো এইটো হ'ল তুমি যদি ইঞ্জিনিয়াৰৰ কাৰণে ৰেডি কৰি আছা নিজকে যোনখিনি মেডিকেল পঢ়ে সেইটো বাৰু বেলেগ কথা মেডিকেলৰ কাৰণেও মই এটা উপায় ক'ব পাৰোঁ তোমাৰ সেই AFMC পৰীক্ষাটো কিন্তু সেইটো বিৰাটেই দিগদাৰী কাৰণ চিলেকশ্যন খালি 70-80 মানে আৰ্মিৰ যিখিনি ডক্টৰ আৰ্মি যোনখিনি লাষ্টত গৈ আৰ্মি ডক্টৰ হ'ব পাৰে হয় আৰ্মি ডক্টৰ হৈ পেলাই সেইটো নেভিটো থাকে সেইটো খালি আৰ্মি ডক্টৰে নাথাকে এইটো আৰু এটা কথা ডিফেন্স ডক্টৰ ডিফেন্সৰ ডক্টৰ আৰ্ম ফ'ৰ্চেছ মেডিকেল কলেজ সেই মেডিকেল পঢ়াখিনি সেই তেনেকৈ যাব পাৰে কিন্তু সেইটো ডিফিকাল্ট মই মানিছোঁ বেষ্ট ডিফিকাল্ট ইয়াতকৈ বহুতখিনি ডিফিকাল্ট কিন্তু যোনটো তোমাৰ NDAৰ পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন হয় তোমাৰ 12টোতো হায়াৰ ছেকেণ্ডেৰী কাৰণে পঢ়িলাই তুমি এই মাত্ৰ পৰীক্ষা দিয়া হ'ল তোমাৰ তাৰপিছতহে তোমাৰ IIT JEE হেনটেন এইবোৰ হয় সেইখিনি পৰীক্ষাৰ যোনটো প্ৰিপেৰেশ্যন ইজ চাফিচিয়েণ্ট ফৰ NDA absolutely higher secondary for the written exam for the written exam your preparation for engineering colleges is absolutely sufficient for NDA that is as far as the curriculum is concerned the syllabus মোক কোনো গাইডে নকৰিলে C certificate লোৱাৰ পিছতো কোনো গাইড নকৰিলে যে এইটো এইখিনি লাগে C certificate ল'লেতো ৰিটেনো দিব নালাগে written exam exactly নালাগে গতিকে এক্সাম প্ৰিপেৰেশ্যন ৱাইজ তোমাৰ যোনখিনি ইঞ্জিনিয়াৰিং কাৰণে প্ৰিপেৰেশ্যন হয় ইজ মোৰ দেন এনাফ ফৰ NDA অনলি থিং ইউ হেভ টু বি ফাষ্ট দ্য চিলেবাছ উইল গেট কাভাৰ্ড এইখিনি প্ৰিপেৰেশ্যন কৰিলে অকণমান সোনকালে কৰিব লাগে সেইটো হ'ল তোমাৰ ৰিটেন এক্সাম ৰিটেন এক্সাম কৰাৰ পিছত তুমি যেতিয়া কল আহিব দেট মিনছ ইউ হেভ টু গ' ফৰ আ ছাৰ্ভিচেছ ছিলেকশ্যন বৰ্ড ইণ্টাৰভিউ ডিপেণ্ডিং অন হোৱাট ইউ হেভ এপ্লাইড ফৰ আৰ্মি নেভি এয়াৰ ফ'ৰ্চ সেইটো আগতেই কৰিব লাগিব সেইটো যেতিয়া এপ্লাই কৰিলে তাতেই কৰিব লাগিব অ'কে ৰিটেন পাছ কৰাৰ পিছতে তাৰপিছত এপ্লাই কৰিলে তাত মানে উল্লেখ কৰি দিব লাগিব আৰ্মিত যাব নে এয়াৰ ফ'ৰ্চত যাব অ'কে তেতিয়া তুমি এইটো লিখি দিব পাৰা যে তুমি NDA জইন কৰিব খোজা নেভেল একাডেমি জইন কৰিব খোজা এইটো আহি যায় তাত সেইটো অপশ্যনো থাকে তাৰপিছত তোমাৰ ছাৰ্ভিচেছ ছিলেকশ্যন বৰ্ডৰ ইণ্টাৰভিউটো হয় ছাৰ্ভিচ ছিলেকশ্যন বৰ্ডৰ ইণ্টাৰভিউত টু পুট ইট ভেৰি চিম্পলিষ্টিকেলি তুমি এটা বেলেঞ্চ নৰ্মেল পাৰ্চন হ'লেই হ'ল একো বেলেগ ধৰণৰ তুমি প্ৰিপেৰেশ্যন কৰিব নালাগে আজিকালি বহুতখিনি কোচিং চেণ্টাৰ আছে হেন আছে তেন আছে কিন্তু দৰকাৰ নাই তুমি যদি বেলেঞ্চ পাৰ্চন এটা থাকা your mind is balanced your thoughts are balanced you will get through and if you are generally aware of certain general things your general knowledge is okay you can speak with some clarity common confidence balanced person you don't have to be Albert Einstein to get into through the SSB you just have to be a very normal person ৰিটেন এক্সামবোৰ ইংলিছত হয় ইংলিছ হিন্দী হয় নহয় অকল ইংলিছ হয় অকণমান ইংলিছত ভাল হ'ব লাগিব অকণমান ইংলিছত ভাল হ'ব লাগিব যদি তুমি অফিচাৰ কাডাৰত থ্ৰু NDA যাব খুজিছা অ'কে ইউ নিড ইংলিছ সেইটো হয় শ্বেক্সপিয়াৰ হ'ব নালাগে গম পাইছোঁ কিন্তু ইংলিছটো লাগিব কাৰণ তুমি আগলৈ গৈ পেলাই ইউ লিড মেন এণ্ড তুমি ডিফেন্স ফ'ৰ্চেছ ৰেংকড পাৰ্চন এজন থাকিব ইংলিছটো অকণমান লাগিব এইটোতে কম তোমাৰ যদি তোমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন 12 হোৱা নাই ইউ কেন এপ্লাই ফৰ দ্য ৰেংকছ চ' সেইটো হেৰিও খুব ভাল
ফেচিলিটিজ গোটেইখিনি ডিফেন্স ফ'ৰ্চেছত একে তোমাৰ ষ্টাৰ্টিং চেলাৰী তোমাৰ ফৰ তুমি যদি নেভিত জইন কৰা ফৰ এক্সাম্পল নহ'লে আৰ্মিতে যদি জইন কৰা এজ এ জৱান লোৱেষ্ট ৰেংকতে তোমাৰ চেলাৰীটো এটলিষ্ট 45-50,000ৰ পৰা আৰম্ভ হৈ যায় তোমাৰ 21 yearsত সিমান আৰম্ভ হয় 21 এজত তোমাৰ আৰম্ভ হৈ যায় প্লাছ অল দ্য ফেচিলিটিজ ফেমিলি ডিপেণ্ডেঞ্চ মেডিকেল ট্ৰেভেল চব অ'কে আৰু চবতে হাইটৰ ওপৰত কিবা আছে মেডিকেল ফিটনেছৰ ওপৰত মেডিকেল ফিটনেছ আকৌ মেডিকেল ফিটনেছৰ আকৌ এইটো হ'ল তুমি আকৌ এই কাৰ্ল ইউজ হ'ব নালাগে নিডাৰ ইউ হেভ টু বি মানে মাষ্টাৰ ছুইমাৰ ইউ হেভ টু বি নৰ্মেল অ'কে বাছ ইভেন ইফ ইউ ডোণ্ট নো ছুইমিং দেন ইটছ ফাইন ইটছ ফাইন ইউ হেভ টু বি নৰ্মেল ইউ হেভ টু বি এবল টু ৰান অন লিটল বিট লং ডিষ্টেঞ্চ ৰানাৰ হ'ব নালাগে 100 মিটাৰ স্প্ৰিণ্টাৰো নালাগে জাষ্ট নৰ্মেল ফিজিকেলি ফিট আৰু ফিজিকেলি ফিট মিনছ ইউ ডোণ্ট হেভ টু বি এ জিমাৰ অলছ' জিমৰ মানুহ নালাগে গম পাইছোঁ ডিফেন্স ফ'ৰ্চেছত নেভিত কি সাঁতুৰিব জানিব লাগিব নেকি সেইটো নাই দৰকাৰ ধৰণৰ কথা নাই তুমি যদি শিকিব পাৰা আগৰ পৰা জানা বহুত ভাল কিন্তু তাতে যাবি শিকাব তোমাক অ'কে শিকাব এটা অ'কে এনেকৈ আপোনালোক যাব পাৰে নেশ্যনেল ডিফেন্স একাডেমীলৈ আৰু ইতিমধ্যে নীলপল দাই কৈছে তেওঁ কিমান বছৰ তাত কাম কৰিল দাদা আপুনি ফ্লাইঙৰ ওপৰত কোচ ল'লে হয় চ' সেইটো কথাটো কওক NDAত থাকোঁতেই সেইটোৱে কি কৰিলে যিহেতু আপুনি নেভিৰ মানুহ হয় ফ্লাইংটোৱে তাত কানেকশ্যন কেনেকৈ কৰিলে মই সেইটো জানিবলৈ মন গৈছে হয় নেভি আৰু ফ্লাইং বুলি ক'লে অকণমান মানে কথাটো বৰতে খাপ নাখায় খাপ নাই সেইকাৰণে কাৰণ নেভিৰ এভিয়েশ্যনৰ বিষয়ে বহুত কম থাকে জানা গতিকে নেভি ব্ৰাঞ্চটোতো তোমাৰ বেলেগ বেলেগ স্পেচিয়েলাইজেশ্যনছ আছে ফৰ এক্সাম্পল মেৰিন কমাণ্ডোজ সেইটো এটা স্পেচিয়েলাইজেশ্যন বেছিভাগ তোমাৰ আৰ্মি স্পেচিয়েল ফ'ৰ্চেছ কমাণ্ডোজ বুলি জানে কিন্তু নেভিৰ আৰু এটা স্পেচিয়েল ফ'ৰ্চ আছে এইবোৰো সাংঘাতিক অপাৰেশ্যনছত ডিপ্লয় হয় কিন্তু অকণমান শ্লাইটলি ক্লাছিফাইড মিছনছত যায় আৰ্মিৰ কমাণ্ডোজ বেছিভাগ জানা যায় কাৰণ এইটো অট'মেটিকেলি মিডিয়াত অকণমান বস্তুটো বেছিকৈ হেৰি হয় কিন্তু সেইটো এটা স্পেচিয়েলাইজেশ্যন মেৰিন কমাণ্ডোজ এটা স্পেচিয়েলাইজেশ্যন আছে নেভেল এভিয়েশ্যন তাৰপিছত তোমাৰ আছে ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ তাৰপিছত আছে ইলেক্ট্ৰিকেল ব্ৰাঞ্চ ইভেন ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল কেন অলছ' জইন লজিষ্টিক্স ব্ৰাঞ্চ যোনবোৰে ল পঢ়িছে তাৰপিছত ল মানে প্ৰত্যেকটো ইঞ্জিনিয়াৰ হওক ডক্টৰ হওক লয়াৰ হওক চব ডিফেন্সত যাব পাৰে থ্ৰু NDA নট থ্ৰু NDA if you are through NDA you will go only for the operational বুজিলোঁ branches এইখিনি ব্ৰাঞ্চ ডাইৰেক্ট হয় বেলেগ চিষ্টেমত যায় অ'কে এই তোমাৰ যোনবোৰ তোমাৰ লজিষ্টিক্স ছাপ্লাই ব্ৰাঞ্চ আৰু মেডিকেলটোতো বেলেগকৈ হ'ব কিন্তু ইহঁতে তুমি you can join the defense forces even after doing your graduation that is the second thing you can join even after graduation in the তোমাৰ অফিচাৰ কেডাৰত হয় বুজিলে নে বুজিলোঁ তো to join the defense forces as an officer you can join either through NDA which is after your higher secondary নহ'লে তুমি নহয় মই আৰু অকণমান আৰু 3 বছৰ মই ভাবি চাম টাইম ল'ম চিভিল চাৰ্ভিচ কৰোঁ নে ডিফেন্স চাৰ্ভিচত যাওঁ নে MBA কৰোঁ টাইম ল'ম গ্ৰেজুৱেশ্যনটো কৰিম BA BSc কৰি লোৱা তাৰপিছত তুমি আকৌ সোমাব পাৰা অ'কে নীলপল দা যেনেধৰণে আমাৰ নৰ্মেল আমাৰ এইটো চাৰ্ভিচক চিভিল চাৰ্ভিচৰ কথাটো কৈছোঁ চিভিল চাৰ্ভিচত যিটো ক্ষেত্ৰ আছে ডিফেন্স চাৰ্ভিচতো এটা বেলেগ ধৰণৰ দুনিয়া এখন আছে য'ত বেলেগ বেলেগ বিভাগবিলাক আছে হয় ৰাইট হয় সেই বিভাগবিলাকো তেনেধৰণে আগবাঢ়ি গৈ আছে গতিকে মই আছিলোঁ নেভেল এভিয়েশ্যন যোনটো সুধিছিলা কথাটো নেভেল এভিয়েশ্যনত মই জইন কৰিলোঁ তোমাৰ ইনিচিয়েলি যিহেতু তুমি কমিশ্যন হোৱাৰ পিছত তাৰপিছত তুমি আকৌ ফাৰ্ডাৰ স্পেচিয়েলাইজেশ্যনৰ কাৰণে তুমি ডিচাইড কৰিব পাৰা এতিয়া মই ইঞ্জিনিয়াৰ হ'ব বিচাৰিছোঁ নে মই লজিষ্টিক্সত সোমাব বিচাৰিছোঁ সেইটোও পাৰি আপুনি দেউতাৰো মান ৰাখিলে নেকি আল্টিমেটলি নিজৰটো সপোন পূৰণ কৰিলে MBA কৰি পেলাই তথাপিতো মই ভাবিলোঁ ইঞ্জিনিয়াৰিংটো নাই নোৱাৰোঁ মই ফ্লাইঙত যাম আৰু গতিকে মই ফ্লাইং ব্ৰাঞ্চত জইন কৰিলোঁ তাৰপিছত হেলিকপ্টাৰ ব্ৰাঞ্চত তাতো আৰু ফাৰ্ডাৰ চাব ডিভিশ্যন হয় এণ্ড ফাইনেলি মই ফ্লাইং ব্ৰাঞ্চত জইন কৰিলোঁ নেভিল এভিয়েটৰ বুলি কয় যোনবোৰে ফ্লাইং কৰে এণ্ড
যোনসকলে ইমান নাজানে তোমাৰ নেভেল এভিয়েশ্যনটো বেচিকেলি অপাৰেট কৰে অল এয়াৰক্ৰাফ্ট ফাইটাৰ জেটছ ট্ৰান্সপৰ্ট এয়াৰক্ৰাফ্ট হেলিকপ্টাৰ্ছ আজিকালিতো হৈ গৈছে তোমাৰ ড্ৰোনছ তাৰপিছত তোমাৰ UAVs সেই গোটেইখিনি আছে মই আছিলোঁ হেলিকপ্টাৰ ব্ৰাঞ্চত আৰু মই উৰাইছিলোঁ তোমাৰ ৰাছিয়ান হেলিকপ্টাৰ স্কামফ বুলি কয় হয় এইখিনি আমাৰ ট্ৰেইনিংবোৰো তাতে ৰাছিয়াত হৈছিলে আৰু অপাৰেশ্যন হয় এই হেলিকপ্টাৰ্ছৰ তোমাৰ এয়াৰক্ৰাফ্ট কেৰিয়াৰ শুনিছাই এয়াৰক্ৰাফ্ট কেৰিয়াৰ তোমাৰ জেটছ অপাৰেট কৰে হেলিকপ্টাৰ্ছ অপাৰেট কৰে তাৰ পৰা অপাৰেট কৰিছিলোঁ সৰু সৰু জাহাজৰ পৰা অপাৰেট কৰিছোঁ বহুত টাফ আমি আপোনালোকে মই অকণমান দৰ্শকক বুজাব বিচাৰিছোঁ আপোনালোকে যদি উৰি চিনেমাখন চাইছে বা আপোনালোকে নেভিৰ কেইবাখনো ৱেব ছিৰিজ আহিছে তাত আপোনালোকে চাব নেভিত তেওঁলোকে কাম কৰি আছে বাট তেওঁলোকে হেলিকপ্টাৰ চলাই আছে কোনোবাই জাহাজ চলাই আছে সেই অফিচাৰসমূহ সেয়া পুলৱামা এটাকৰ পিছত যেতিয়া কাহিনীবিলাক হৈছিলে আমিতো জাষ্ট ইমাজিন কৰিব পাৰোঁ বা চিনেমাত চাব পাৰোঁ কেনেকুৱা ধৰণৰ কাহিনী হৈছিলে সেইবিলাক বস্তুতেই জড়িত হৈ আছিল নীলোৎপলদাৰ দৰে জোৱানসকল চ' আৰু ব্ৰাঞ্চ আছে ইয়াৰ আগত আৰু কওঁ আৰু ছাবমেৰিন ব্ৰাঞ্চ আছে গতিকে তুমি ছাবমেৰিনত ব্ৰাঞ্চ জইন কৰিব পাৰা মোক এটা কথা কওক আপুনি একচুৱেলি নেভিত কাম কৰে নেভিত কাম কৰি আপুনি যিখন পানী জাহাজ হয় পানী জাহাজত আপুনি থাকিবলগীয়া নহয় কাৰণ আপুনি পানী জাহাজত থকা আকৌ হেলিকপ্টাৰতহে থাকিবলগীয়া হয় হেলিকপ্টাৰহে আপুনি উৰাবলগীয়া হয় কথাখিনি যদি নৰ্মেল মই বুজাব বিচাৰোঁ হয়নে বাৰু বুজিছোঁ মই তোমাৰ কথা বুজিছোঁ তাৰমানে হেলিকপ্টাৰটো হ'ল আ পাৰ্ট অফ দ্য শ্বিপ শ্বিপৰ ওপৰতে শ্বিপৰ পাৰ্ট এটা ইট ইজ জাষ্ট এন এক্সটেনশ্যন অফ দ্য শ্বিপ য়েছ চ' হেলিকপ্টাৰটোৱে শ্বিপৰ অপাৰেশ্যনেল কেপেবিলিটি আৰু বঢ়াই দিয়ে গতিকে তুমি থাকিব লাগিব শ্বিপতে খালি সেই ফ্লাইং পিৰিয়ডৰ কাৰণে ইউ উইল গ' ফৰ আ মিছন এণ্ড ইউ উইল কাম বেক য়েছ আপোনালোকৰ ড্ৰেছ হোৱাইটেই হয় সেইটো কিন্তু তোমাৰ শ্ব'ৰৰ ড্ৰেছ শ্ব'ৰত যেতিয়া শ্বিপখন তোমাৰ জাহাজখন তোমাৰ যেতিয়া পাৰত থাকে পৰ্টত থাকে আৰু তাত থাকিলে আপোনালোকৰ তেতিয়া আমাৰ কামোফ্লাজ থাকে বেলেগ ইউনিফৰ্ম থাকে তেনেকৈ চাব গ'লে তোমাৰ 12টামান ইউনিফৰ্মৰ ছেট আছে মই মাজে মাজে অলপ নীলপলদাৰ সেই সময়ৰ কিছু দৃশ্য আপোনালোকক দেখুৱাই গৈ আছোঁ ইউনিফৰ্মত থকা কিবা কিবি দেখি ভাল পাব আপোনালোকে দাদা কিমান টাফ যেতিয়া এখন হেলিকপ্টাৰ এয়াৰপৰ্টত অৱতৰণ কৰিবলগীয়া হয় বা উৰিবলগীয়া হয় আৰু কিমান টাফ যেতিয়া এখন হেলিকপ্টাৰ জাহাজৰ ওপৰৰ সেই সৰু জেগাখিনিত উৰিবলগীয়া হয় নমাবলগীয়া হয় বৰ ধুনীয়া কথা এটা কৈছা এইটো খুব টাফ হয় সেইখিনি চবতছে টাফ বহুত টাফ সেইখিনি চবতছে টাফ তাৰমানে এভিয়েশ্যনত এটা কথা আছে দ্য নাম্বাৰ অফ লেণ্ডিংছ মাষ্ট বি ইকুৱেল টু দ্য নাম্বাৰ অফ টেক অফছ দেৰ কেনট বি এ মিছমেচ ইন দিছ দ্য নাম্বাৰ অফ টেক অফছ হেজ টু বি নাম্বাৰ অফ ইকুৱেল টু দ্য নাম্বাৰ অফ লেণ্ডিংছ ডে ফ্লাইং হিচাপে চাব গ'লে তুমি টেক অফ কৰাৰ পিছত মিছনটো কৰিলা যি মিছন আছে তাৰপিছত লেণ্ডিংটো ডে সময়ত ইমান এটা ডিফিকাল্টি নাই ডিফিকাল্টি এটা আহে যেতিয়া তোমাৰ ঢৌ চৌবোৰ থাকে বৰ ৱেভছ থাকে নাৱে কৰে টুলুং বুটুং জাহাজখনৰ টুলুং বুটুং তাতে সেই লেণ্ডিংটো ইমান সহজ নহয় বতাহ বৰষুণ হেন তেন কথাটো হ'ল তোমাৰ যেতিয়া নাইট ফ্লাইংটো হয় বিশেষকৈ ডাৰ্ক নাইট ফ্লাইং তাতো আৰু গ্ৰেডিং এটা আছে ইনফেক্ট পাইলটৰ তোমাৰ প্ৰগ্ৰেছটো ৰেটিং হিচাপে তেনেকৈ যায় আগতে ডে ফ্লাইঙৰ কাৰণে ক্লিয়াৰেঞ্চ হয় তাৰপিছত নাইট ফ্লাইং বাই মুন লাইট মুন ফেজ ফ্লাইং বুলি কয় সেইটো ডাৰ্ক নাইট ফ্লাইং ইজ লাইক মি টেলিং ইউ উইথ ইয়ৰ কাৰ হেডলাইট ছুইচ অফ ৰাস্তাত একো ষ্ট্ৰীট লাইটছ নাই তুমি একদম সেইটো কণ্ডিশ্যন তুমি চলোৱা খালি ইনষ্ট্ৰুমেশ্যন আৰু তোমাক যদি মই আজি গুগল মেপটো দি দিওঁ গুগল মেপ চোৱা হেডলাইটছ অফ কৰা আৰু তুমি চলোৱা কাৰণ অপাৰেশ্যন ন আৰু তাৰ ওপৰত অপাৰেশ্যনটো কৰা তাৰপিছত আহি পেলাই লেণ্ডিঙো কৰা এতিয়া লেণ্ডিঙত তুমি যিহেতু শুই চাবা সেইটো কৈছোঁ ডাৰ্ক নাইটত যেতিয়া আহি পেলাই লেণ্ডিং কৰিব লগা হয় তেতিয়া তোমাৰ সেই জাহাজখন মানে সৰু এটা মেচ বক্সৰ নিচিনা দেখি ওপৰৰ পৰা যদি দেখা পায় সিমান ওচৰত আছা যদিও আৰু তাৰপিছত ইউ হেভ টু এপ্ৰ'চ ডেট তাৰপিছত লাইটছবোৰ তাৰপিছতহে অন কৰা যায় জাহাজৰ লাইটছবোৰ
তাৰপিছতহে তুমি এপ্ৰ'চটো কৰি পেলাই লেণ্ড কৰিব পাৰা মানে কাৰণটো এনিমি কাৰণটো ইজ য়েছ এনিমি ভিজুৱেলি দেখা পাব নাপায় নীলপল আপুনি যেনেকৈ কৈ আছে মই মানে এতিয়া সাগৰলৈ মনত পৰি আছে হয় তো একদম সাগৰতোতো এটা সীমা থাকে প্ৰত্যেকখন দেশৰ হয় চ' অপাৰেশ্যনবোৰ কি কাৰণে হয় আপোনালোকৰ কেনেকুৱা ধৰণৰ অপাৰেশ্যন হয় আৰু মই জনামতে তাতো ধৰক সেই জলদস্যু বুলি যিটো বস্তু থাকে ৰাইট মই যদি কওঁ জলদস্যু বুজি পোৱা জলদস্যু মানে জলত থকা কিছুমান হেৰি জন্তু শত্ৰু দেশৰ শত্ৰু যিবিলাকে ধৰক আপোনাৰ বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনাবিলাক তাত ঘটি থাকে ন হয় শ্বিপিঙত হওক কিবা হওক পাইৰেচি হয় পাইৰেচি হয় এইবিলাক বস্তু তাত চলি থাকে আপোনালোকৰ দায়িত্ব সেইবিলাকতো থাকে নে যুদ্ধ বিগ্ৰহ হ'লে বেছি তাত নাই দায়িত্বটো চব সময়তে থাকে অ'কে বিশেষকৈ তোমাৰ এই ৰোলছ কিছুমান ডিফাইণ্ড হৈ আছে অ'কে চ' নেভি ৰোলটো হ'ল তোমাৰ লাৰ্জাৰ পাৰ্চপেক্টিভত তোমাৰ টু প্ৰটেক্ট দ্য কাণ্ট্ৰি ফ্ৰম ফৰেন এগ্ৰেশ্যন বাই চি একদম এটেক ফ্ৰম চি ক্ল'জাৰ টু কোষ্ট লাইন তোমাৰ যোনখিনি টেৰিটৰিয়েল ৱাটাৰ্ছ বুলি কয় তাৰপিছত তোমাৰ মেৰিটাইম ৱাটাৰ্ছ টেৰিটৰিয়েল ৱাটাৰ্ছলৈ তোমাৰ দায়িত্বটো দিয়া গৈছে তোমাৰ কোষ্ট গাৰ্ডক কোষ্ট গাৰ্ডে চাই তোমাৰ সেই তেতিয়া আগৰ দিনত তোমাৰ স্মাগলিং তাৰপিছত এণ্টি প'চিং ইলিগেল ফিচিং তাৰপিছত তোমাৰ এইখিনিয়ে এইখিনিয়ে কিন্তু আজিকালি বস্তুটো কি হৈছে স্পেচিয়েলি 26/11 হোৱাৰ পিছত যিহেতু সেই এপ্ৰ'চটো তোমাৰ জানাই মুম্বাই সেইপিনৰ পৰা হৈছিলে বস্তুটো বৰ এটা ইনক্লুজিভ হৈ গৈছে মানে তোমাৰ নেভিৰ এতিয়া তোমাৰ দায়িত্বটো হৈ গৈছে তোমাৰ একদম মেৰিটাইম চিজ হাই চিজৰ ওলাই পেলাই তোমাৰ সেইটো আগৰ পৰাই আছিলে তোমাৰ প্ৰটেকশ্যন অফ অইল এছেটছ অইল ৰিগছ আইলেণ্ডছৰ পৰা আৰু আগলৈ হাই চিজলৈ এতিয়া কিন্তু নেভিৰ ৰোলটো ডিফাইন হৈ গৈছে একদম গ্ল'বেল এজত আৰু ইণ্ডিয়ান নেভি ইজ কনচিডাৰ্ড টু বি এ ভেৰি ভেৰি পাৱাৰফুল এণ্ড ভেৰি ইম্পৰ্টেণ্ট ষ্ট্ৰেটেজিক পাৰ্টনাৰ ইন ফৰ এ লট অফ ডিফেন্স ৰিলেটেড ইছ্যুজ গতিকে তোমাৰ অপাৰেশ্যনছবোৰ আজিকালি নেভিৰ অপাৰেশ্যন চেইলিং ষ্ট্ৰেচ কৰে তোমাৰ একদম ৰাইট ফ্ৰম দ্য কোষ্ট অফ চাউথ আফ্ৰিকা টিল দ্য অষ্ট্ৰেলিয়ান ৱাটাৰ্ছ ইণ্ডিয়ান নেভি ইণ্ডিয়ান অ'চিয়ান ৰিজন বুলি কয় কিমান আছে ইণ্ডিয়ান নেভিৰ মানে পৰিসীমা মই নাম্বাৰটো বাৰু ইমান মানে ক'ৰ পৰা ক'লৈকে বুলি আপুনি ক'লে কোষ্ট অফ আফ্ৰিকা কোষ্ট অফ আফ্ৰিকা এই অষ্ট্ৰেলিয়া তোমাৰ তালৈকে বাপৰে ইনক্লুডিং চাউথ চাইনা চি চাউথ চাইনা চিৰ তললৈ প্ৰায় এপাকেই পূৰা ইণ্ডিয়ান অ'চিয়ান আৰু ইণ্ডিয়ান অ'চিয়ান যিহেতু আমাৰ মানে ইণ্ডিয়াৰ নামতো আছে এইটো এই IOR ৰিজন ইজ এক্সট্ৰিমলি জিঅ' ষ্ট্ৰেটেজিক ফৰ অল মানে প্লেয়াৰ্ছ ইন দিছ এৰিয়া চ' ইণ্ডিয়ান নেভিৰ অপাৰেশ্যন সেই গোটেইখিনিত আছে চ' নেভিৰ প্ৰাইমাৰী ৰোলটো হ'ল ছাৰ্ভেলেঞ্চ মেইনটেইন কৰা ছাৰ্ভেলেঞ্চৰ মানে তোমাৰ কোনে ক'ত গৈছে কিয় গৈছে সেইবোৰ ধৰণৰ অ'চেনৰ ভিতৰতে বা সাগৰৰ মাজতে চেকিং এইবিলাক চলি থাকে হাই চিজত নোৱাৰি তাৰমানে তোমাৰ 12 মাইলছলৈ তোমাৰ টেৰিটৰিয়েল ৱাটাৰ্ছ হয় টেৰিটৰিয়েল ৱাটাৰ্ছত তোমাৰ বাহিৰৰ পৰা কোনো আহিব নোৱাৰে তাৰপিছত বিয়ণ্ড ডেট তোমাৰ 24 মাইলছলৈ তাৰপিছত 200 মাইলছ এইবোৰ তোমাৰ এক্সক্লুজিভ ইকনমিক জ'নছত আহে তাতে বেলেগে আহিলে তাতে মানে অইল ডিলিং ক'ব নোৱাৰে ফৰ এক্সাম্পল একজেক্টলি মোৰ ভাল লাগিছিল মই যেতিয়া ডুবাইৰ পৰা ফ্লাই কৰি আছিলোঁ মই তেতিয়া ফাৰ্ষ্ট দেখিছোঁ জাহাজৰ ট্ৰেফিক যেনেকৈ আপোনাৰ গাড়ী চলি আছে আমাৰ ইয়াত তেনেকৈ ওপৰৰ পৰা মই দেখিছোঁ জাহাজ তেনেকৈ চলি আছে মোৰ তাৰ ভিডিঅ' কিছুমান আছে মই ইয়াত যদি এড কৰিব পাৰোঁ মই এড কৰি দিছোঁ বাৰু ওপৰৰ পৰা যেতিয়া চাইছোঁ কি জাহাজ ইখনৰ পিছত সিখন জাহাজ আৰু সেইটো সন্মুখৰ পৰা দেখা নাই ওপৰৰ পৰা দেখিলে বৰ বেলেগ লাগে দেখিবলৈ আৰু তুমি maritime.info.com maritime.trafficinfo.com এইবোৰ ৱেবছাইট দেখিলে তুমি জাষ্ট লাইক তোমাৰ এয়াৰ ৰুটছত যেনেকৈ তুমি ট্ৰাফিকটো দেখিবা ইয়াতো তুমি দেখিবা গতিকে এতিয়া তুমি যদি সুধিছিলা ৰোলটো কি নেকি তে ৰোলটো এটা ছাৰ্ভেলেঞ্চ হয় ছাৰ্ভেলেঞ্চত আহি গ'ল তোমাৰ আকৌ কথাবোৰ মানে কোনোবা আহিছে যদি
তেওঁক চোৱা কি কৰিছে কি নকৰিছে ফৰেন কাণ্ট্ৰিজৰ তোমাৰ যদি স্পেচিয়েলি এনিমি কাণ্ট্ৰিজৰ এনিমি কাণ্ট্ৰিজ মানে এনিমি বুলিও নকওঁ মানে এডভাৰ্চেৰিয়েল সিহঁতৰ কিছুমান হেৰি মনিটৰ কৰিব লাগে সিহঁতৰ আমাৰ কামবোৰ মনিটৰ কৰিব চেষ্টা কৰে এতিয়া কাম মানে কি কাম আমি কি কৰি থাকোঁ কিয় চেল কৰিব লাগে কথাটো তেনেকুৱা ইয়াতে মানে কি কথাত ইমান বাহিৰলৈ যাই পেলাই কি চাব লাগেনো ইমান সেইটোতো ভাবিছা চাগে মই সেইটো শুনিম বুলি ভাবি আছোঁ নহয় কি চাবনো কিনো চাব কি চাব মানে এটাতো তোমাৰ কাণ্ট্ৰিজবোৰে এক্সাৰচাইজ কৰি থাকে অ'কে কাণ্ট্ৰিজবোৰে এক্সাৰচাইজ কৰি থাকে যেনে তুমি এতিয়া চাইনাৰ আৰু ইণ্ডিয়াৰ বৰ্ডাৰ কাষত তাতে এক্সাৰচাইজ কৰি আছে নিউজত আহে নাই চাইনা ইজ কেৰিং আউট এক্সাৰচাইজ অফ দেয়াৰ অ'ন ঠিক তেনেকৈ নেভিও এনে এক্সাৰচাইজ কৰি থাকে why do they exercise because you have to always keep training to prepare for the eventuality of a war বুজিছা নাই গতিকে এই এক্সাৰচাইজবোৰত তোমাৰ মিছাইল ফায়াৰিং হয় ছাবমেৰিন এক্সাৰচাইজেছ হয় ফ্লাইং এক্সাৰচাইজেছ হয় চিমুলেশ্যন হয় বহুত সেইকাৰণে আচলতে চব সময়তে খালি ট্ৰেইনিঙে চলি আছে নিপল দা আপোনাৰ 24 বছৰীয়া যিটো যাত্ৰা নেভিত এনেকুৱা অপাৰেশ্যন ফায়াৰিং হৈছেনে আপুনি তাত জড়িত হৈ আছিলে ইমান এক হিচাপে ক'ব গ'লে ভালো হৈছে ইমান দকৈ হোৱা নাই কাৰণ যেতিয়া কথাটো নেভিৰ লেভেলত ৱাৰত যদি সোমাই যায় ডেট মিনছ ইট ইজ এ ফুল ফ্লেজেড ৱাৰ ইউ আণ্ডাৰষ্টেণ্ড দ্য ইমপ্লিকেশ্যন আৰ্মিৰ সদায় হৈ থাকেই বৰ্ডাৰ্ছত হৈ থাকে হয় নহয় নেক্সট লেভেলত আহিলে তোমাৰ এয়াৰফ'ৰ্চ ফুলৱামা হেণ্টেন এয়াৰফ'ৰ্চ আহিলে কথাটো যেতিয়া নেভি যদি সোমাই যায় কোনোবা এটা ৱাৰ ডেট মিনছ ইজ এ ফুল ফ্লেজেড ৱাৰ ফৰ এক্সাম্পল 1971 yes so navy entering the war means it is a full fledged war there's attack from all sides last মানে আশা নেভিৰ ওপৰত মানে লাষ্ট আশা মানে বেলেগকৈ ক'ম আৰু নেভিও সোমাই গৈছে আৰু নেভিও সোমাই গৈছে ইয়াৰ পিছত আৰু ৰক্ষা নাই এইটো ফুল ফ্লেজেড আৰু বাহ আপোনাৰ দিনত হৈছে গতিকে হয় সেইটো ক'ব খুজিছিলোঁ এই কাৰ্গিলৰ সময়ত হৈছিলে কাৰ্গিলৰ নেভি সোমাই গৈছিলে একো ফায়াৰিং হোৱা নাই কিন্তু কাৰ্গিল সময় গৈছিলে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ লাইনৰ কাষে কাষে যোৱা হৈছে আমাৰ গ্ৰেট নেইবাৰ্ছ সিহঁতৰ লগত বেছখিনি হেৰিতে লাগি থাকে মানে লাগালাগি চলি থাকে তেতিয়া অপাৰেশ্যনছ হৈছিলে গতিকে তেনেকৈ চাব গ'লে ইণ্ডিয়ান নেভিৰ আফটাৰ 71 তেনেকুৱা ধৰণৰ ইমান এটা মুভমেণ্ট নাই নিৰ্ভতা মই যোৱা বছৰ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া হেৰি আছিলে মন্ত্ৰী আছিলে মোক মুম্বাই মাতিছিলে তেখেতে মেৰিটাইম ছাবমিটত মই গৈছিলোঁ তাত গৈ মই যিখিনি বস্তু দেখিলোঁ নেভিৰ যিখিনি বস্তু বা যিখিনি কাৰ্গোৰ যিখিনি শ্বিপিং কিছু কাম হৈ আছে আৰু ইণ্ডিয়ান নেভিৰ বা ইণ্ডিয়ান মেৰিটাইমৰ দেখি মই অভিভূত হৈ গ'লোঁ গোটেই বস্তুখিনি ৰিয়েলি কিমান কাম চলি আছে কিমান কাৰ্গো গৈ আছে JNPT তোমাৰ জৱাহৰলাল পোৰ্ট ট্ৰাষ্টৰ সাংঘাতিক ট্ৰাফিক হয় বহুত ট্ৰাফিক হয় চ' ওৱান অফ দ্য ৰুলছ ইজ টু প্ৰটেক্ট দ্য শ্বিপিং ডিউৰিং টাইমছ অফ ৱাৰ এনচিয়'ৰ দ্য ট্ৰেড কণ্টিনিউছলি ফ্ল' হৈ গৈছে যেনে আমাৰ দৰকাৰ থাকে গেছ আৰু অইল গাল্ফৰ পৰা আহে তে সেই ট্ৰেড লাইনছবোৰ ইনচিয়'ৰ কৰিব লাগে ৱাৰৰ সময়ত যে এইখিনি চলি থাকিব নহ'লে কাণ্ট্ৰিৰ গোটেই ইকনমি ডাউন হৈ যাব মুভে কৰিব নোৱাৰিব সেইটো আৰু এটা ডাঙৰ আটাইতকৈ বেছি চাগে বস্তু অহা যোৱা যিটো শ্বিপিং বা আপোনাৰ এইটো আমদানি ৰপ্তানি নদী পথৰে হয় হায়েষ্ট চাগে ইমান নহয় তোমাৰ ইণ্টাৰনেশ্যনেলি শ্বিপিং লাইনছেদিয়ে বেছি হয় নেকি হয় চ' নিৰ্পল দা খুব ভাল লাগিছে কথা পাতি আৰু নজনা কথা মই জানিবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে বুজি আছে চাগে যেতিয়া এখন আপুনি হেলিকপ্টাৰ যিহেতু চলাইছিলে ডাঙৰ ডাঙৰ যিবিলাক ফাইটাৰ প্লেন হয় সেইবিলাকো কেতিয়াবা লেণ্ডিং হয় নাম্বাৰ অফ লেণ্ডিংছ নাম্বাৰ অফ কৈছিলে টেক অফছ তো তেতিয়া আহিলে ধৰক বহুত দূৰটো ফ্লাই কৰি যাব নোৱাৰে বা বহুত দূৰ তেওঁলোকে সাগৰত বা বহুত দূৰ তেওঁলোকে ট্ৰেকতটো যাব নোৱাৰে তো হঠাৎ নামিব লাগিব হঠাৎ উঠিব লাগিব
তেতিয়া আমি দেখা পাওঁ ন কিছুমান নমাৰ লগে লগে বেলুন এটা ওলাই যায় যে ব্ৰেক ছিষ্টেমটোৰ কাৰণে বাৰু বুজিছোঁ সেই বস্তুটো অলপ বুজাই দিয়ক গতিকে এতিয়া এয়াৰফ'ৰ্চৰ জেট যদি টেক অফ কৰে বহুত দূৰ ৰান কৰিব পাৰে ৰান কৰিব লাগে পাৰেও লাগেও গতিকে টেক অফ ৰান বুলি কয় সেইটো গতিকে ৰানৱেৰ কথাটো হ'ল তোমাৰ ৰানৱে তোমাক এছিষ্ট কৰে ফৰ দ্য ৰিজন অফ টেক অফ ৰোল এণ্ড লেণ্ডিং কিন্তু এয়াৰক্ৰাফ্ট কেৰিয়াৰটোৰ লেন্থটো বৰ কম সৰু গতিকে তোমাক যদি পাৱাৰ লাগে টেক অফ কৰিবলৈ কেনেবাকৈ অকণমান এছিষ্টেড টেক অফ চিটুৱেশ্যন এটা থাকিব লাগিব পৰিৱেশটো থাকিব লাগিব গতিকে ডিজাইন কৰা গৈছিলে তোমাৰ স্কি জাম্প মানে তোমাৰ লাষ্টৰ পিনে এয়াৰক্ৰাফ্ট কেৰিয়াৰ দেখিবা অকণমান জাম্প এটা আছে এনেকৈ দেখিছোঁ অকণমান গতিকে অট'মেটিকেলি এয়াৰক্ৰাফ্টটো অকণমান এৰোডাইনামিক পচিবল সেই হিচাপে এছিষ্ট কৰে আৰু টেক অফটো সহজ হৈ যায় সেইটো এটা কথা হ'ল যদি স্কি জাম্প গোটেইখিনি চব এয়াৰক্ৰাফ্টত স্কি জাম্প নালাগে সেইটো ডিজাইন কনচেপ্টৰ ওপৰত আছে এয়াৰক্ৰাফ্টৰ আৰু জাহাজখনৰ কিছুমানৰ পাৱাৰে ইমান থাকে যে তোমাৰ স্কি জাম্পটো নালাগে তেতিয়া এয়াৰক্ৰাফ্টৰ কেৰিয়াৰটোৰ লেন্থটো অকণমান বেছি থাকে নৰ্মেল ৰানাৰ হিচাপে নহয় তাতকৈ বহুত কম কিন্তু অকণমান লম্বা হৈ থাকে সিমানতে উৰি যায় সিমানকৈ উৰি যাব আৰু তোমাৰ হ'ল লেণ্ডিঙৰ সময়ত তোমাৰ সেই স্পীডটো এৰেষ্ট কৰিব লগা হয় তেতিয়া পেৰাচুট লগাই দিয়ে গতিকে তুমি দেখিবা জাগুৱাৰ্ছ আৰু কিছুমান ফাইটাৰ জেটছ যোনবোৰ লেণ্ড কৰে ৰানৱেত সিহঁতৰ পেৰাচুটটো খুলি যায় দেট ইজ ফৰ এৰেষ্টিং দ্য স্পীড যদি পেৰাচুটটো নাথাকে দি আদাৰ ৱে অফ এৰেষ্টিং ইজ কল এৰেষ্টাৰ ৱায়াৰ দেট এৰেষ্টাৰ ৱায়াৰ যোনটো লেণ্ড কৰাৰ লগে লগে হুক লগাই দিয়ে হুকটোৱে তেতিয়া এই ৱায়াৰকেইটাই ধৰি ৰাখি থৈ কিমান টাফ তাৰমানে তুমি লেণ্ড কৰাৰ সময়ত সেই এৰেষ্টাৰ ৱায়াৰটো ধৰিব লাগিব সেই প্ৰেচিশ্যনটো থাকিব লাগিব আৰু ৰাতিও থাকিব লাগিব কিমান টাফ আৰু কিমান প্ৰেক্টিচৰ ফলত এজন তেনেকুৱা পাইলট আমি লাভ কৰোঁ নীলপল দা অকণমান বেলেগ প্ৰশ্নলৈ আহিছোঁ যিহেতু সাগৰতেই থকা হয় সাগৰ হেলিকপ্টাৰ এয়াই আপোনাৰ গোটেই 24 বছৰীয়া জীৱনত এইখিনিয়ে আপুনি যিহেতু পাইছে তো সাগৰৰ বিষয়ে যদি সোধোঁ সাগৰ কেনেকুৱা কিমান ধুনীয়া কিমান আমিতো মাজলৈ যোৱা নাই ইমান দূৰ সাগৰ দেখিছোঁ পাৰে ঘূৰিছোঁ বা ওপৰৰ পৰা হেলিকপ্টাৰ বা আমি চাইছোঁ ফ্লাইটত অহা যোৱা তো সাগৰৰ মাজত কেনেকুৱা সাগৰৰ মাজত যোৱা মানে তুমি চাৰিওপিনে সেয়ে দেখিবা পানীয়ে আৰু তোমাৰ খালি ধুনীয়া তেতিয়া হয় যেতিয়া তোমাৰ মানে ৱেভ একদম কম থাকে সেইটো গ্লাছী চি বুলি কয় পানীখিনি বৰ চাফা হৈ থাকে তেতিয়া আৰু চাফা হৈ থাকে তুমি বেষ্ট তলৰ পিনে দেখিব পাৰা অকণমান মানে গ্ৰীনিছ ব্লুইছ টিঞ্জ এটা থাকে তেতিয়া তুমি ইউ আৰ অকেশ্যনেলি ইউ গেট টু চি ডলফিনছ লাৰ্জ ডলফিনছ ৱেইলছ ইউ গেট টু চি দ'জ আৰু আমাৰ কেতিয়াবা যেতিয়া ক্ৰুজিং ষ্টেচনছত থাকোঁ মানে থ্ৰেড ফেক্টৰটো ইমান যদি নহয় আৰু তেতিয়া জাহাজখন মাজতে ৰখায়ো দিয়ে তেতিয়া বেডিং ষ্টেচনছ হয় আমাৰ বেডিং ষ্টেচন তোমাৰ মানে জাহাজৰ সন্মুখৰ পৰা জাম্প কৰি পেলাই চবে চুইমিং কৰি পেলাই পিছপিনৰ পৰা উঠি আহে কৰে আপুনি কৰোঁ দুবাৰ কৰা হৈছিলে মোক ক'ৰবাত কয় কোনোবাই যে ডলফিনসমূহ বা সাগৰৰ যিবিলাক জন্তু হয় সেইবিলাক সাগৰৰ নাবিকৰ বা আপোনালোকৰ খুব ভাল বন্ধু হয় বুলি হয় তেনেকুৱা এক্সপিৰিয়েঞ্চ হৈছিলে বহুতবাৰ তেনেকুৱা হৈছে য'ত তোমাৰ মানে ডলফিন গৈ থাকে ডলফিনছ ৰাস্তা দেখাই বুলি আৰু কাষে গৈ আছে খেলিছে সেই দেখা যায় বহুতখিনি কিন্তু আমাৰ সেই মানে অপাৰেশ্যনছৰ ইমান সোমাই থাকোঁ কেতিয়াবা এপ্ৰিচিয়েশ্যনটো নহয় বুজিছোঁ গতিকে পাইছোঁ বহুতবাৰ পাইছোঁ আৰু কওক কিবা তেনেকুৱা ক'বলগীয়া আৰু আটাইতকৈ মধুৰ স্মৃতি ধৰক এই লাইফটোত আপোনাৰ তেতিয়া বহুত দিন চেইলিং কৰাৰ পিছত শ্ব'ৰ দেখা পাওঁ আৰু সেইটো চবতছে আটাইতকৈ ধুনীয়া স্মৃতি কাৰণ তুমি ভাগৰি মেলি এমাহৰ মূৰত আহিছা মুম্বাই শ্ব' লাইন দেখিছা বিল্ডিংছবোৰ দেখিছা
তো ফেমিলি দেখা পাবা কেইদিনমানৰ কাৰণে সেইটোৱে চবতকৈ ভাল লগা হেলিকপ্টাৰখন যেতিয়া ফ্লাই কৰে চবফালে দেখা পাই থাকে ন হয় তো সেই ভয়টো কেতিয়া নোহোৱা হৈছিল যেতিয়া ফাৰ্ষ্ট ফ্লাই আপুনি কৰিছিলে হেলিকপ্টাৰলৈ সেই ভয়টো তোমাৰ ট্ৰেইনিঙত ইমান তোমাৰ মানে ইনগ্ৰেইনড আৰু ছাবচিউম হৈ যায় যে তুমি গমেই নোপোৱা সেই ভয়টো লাগিছে সেই ভয়টো নাহে কেতিয়া নাহে কাৰণ তোমাৰ ট্ৰেইনিংটোৱে তোমাৰ চিলেকশ্যনো নহ'লেহেঁতেন তুমি যদি ভয় কৰিলেহেঁতেন অট'মেটিকলি তোমাৰ ক'ৰবাত নহয় ক'ৰবাত তোমাৰ সেইটো দেখালেহেঁতেন এণ্ড ইউ উড নট হেভ গট চিলেক্ট ফৰ দ্য ফ্লাইং ৰাইট নীলপল দা আমাৰ পাব্লিক যিবিলাক ফ্লাইট থাকে তাত পাইলটে এনাউন্স কৰে খুব ধুনীয়া ধুনীয়া সময়ত তো হেলিকপ্টাৰত তেনেকুৱা কিবা আপোনালোকৰ থাকেনে একোতো নাথাকে তাতে আকৌ আৰ্মিৰ হেলিকপ্টাৰ নাই একেবাৰে নাই একেবাৰে নাই তাতে তোমাৰ খুব একদম মিছন অৰিয়েণ্টেড থাকে ইউ হেভ টু কুইকলি টেক অফ ইউ হেভ টু কুইকলি গো টু দ্য প্লেচ ৱে ইউ আৰ ছাপ'জ টু কেৰি আউট ইউৰ মিছন আৰু মিছনবোৰৰ তোমাৰ তুমি এইটো সোধা নাই যাই পেলাই কিহৰ কাৰণে উৰিব লগা হয় কিহৰ কাৰণে উৰিব উৰা হয় সেই ৰোলটো এতিয়া হেলিকপ্টাৰ্ছৰ বেলেগ বেলেগ কিছুমান থাকে ট্ৰান্সপৰ্ট হেলিকপ্টাৰ্ছ কিছুমান আছে ৰোল স্পেচিফিক হেলিকপ্টাৰ্ছ মই যোনখন হেলিকপ্টাৰ উৰাইছিলোঁ তাৰ ৰোলটো আছিল এণ্টি ছাবমেৰিন ৱাৰফেয়াৰ ছাবমেৰিন মানে ছাবমেৰিন তুমি এতিয়া ছাবমেৰিনটো তলত যায় পানীৰ তলত তাকনো কেনেকৈ ধৰা যায় হেলিকপ্টাৰ ইউজ কৰে হেলিকপ্টাৰ যায় তাৰ পৰা হোভাৰ কৰে পানীৰ ওপৰত তাৰপিছত সোনাৰ মানে তোমাৰ আণ্ডাৰ ৱাটাৰ ৰেডাৰ বুলি ভাবিব পাৰে সোনাৰ চ' সোনাৰ ইজ লৱাৰ্ড আৰু সেইটো দি ছাবমেৰিন ধৰে শ্বিপৰটো কামেই আছে ছাবমেৰিন ধৰা হেলিকপ্টাৰ ৰে দি পেলাই চাই মানে বেলেগ দেশৰ ছাবমেৰিন আহি পেলাই ইণ্ডিয়ানত সোমাইছে নেকি ইণ্ডিয়াত সোমাইছে নেকি তো সেইটো চাই থাকিব লাগে হয় সেই ডিটেক্ট কৰে আৰু এটা ৰোল হ'ল তোমাৰ হেলিকপ্টাৰৰ মিছাইল ট্ৰেক কৰা বেলেগ ফাইটাৰ জেটছ ট্ৰেক কৰা ফাইটাৰ জেটছ ট্ৰেক কৰিব লাগে কাৰণ ফাইটাৰ জেট বহুত দূৰৰ পৰা লঞ্চ হয় বেলেগ দেশৰ এয়াৰক্ৰাফ্ট মানি লোৱা মই সিহঁতক সোনকালে ডিটেক্ট কৰিব লাগিব কৰি পেলাই মই ইয়াত ক'ব লাগিব নিজৰ জাহাজক ক'ব লাগিব মানে যিবিলাক চিনেমা আমি চাই থাকোঁ সচৰাচৰ আৰু এখন মই চিনেমা চালোঁ ছাবমেৰিনৰ ওপৰত খুব ধুনীয়া এখন ৱেব ছিৰিজ আহিছিলে ছাবমেৰিনৰ ওপৰত ইণ্ডিয়াৰ ছাবমেৰিনত কি হৈ থাকে মই নামটো পাহৰি গ'লোঁ OTT প্লেটফৰ্মত আছে তো এইবিলাক চাওঁতে আজি আপোনাৰ লগত যেনেকৈ কথা পাতি আছোঁ ন মই সেইবিলাক কানেক্ট কৰি আছোঁ মানে ভাবি আছোঁ চ' সেয়াই মানে কুৱেশ্যন নাজানো মই জাষ্ট ফিল কৰিবলৈ চেষ্টা কৰিছোঁ সুধিবলৈ চেষ্টা কৰিছোঁ ছাবমেৰিনৰ তোমাৰ অকণমান বুজাই দিব পাৰিম ছাবমেৰিনৰ দুনিয়াটো এটা বেলেগ দুনিয়া কাৰণ তোমাৰ এটাটো ছাবমেৰিন হ'ল বিৰাট ছিক্ৰেটিভ এটা প্লেটফৰ্ম কেতিয়া আহে কেতিয়া নাযায় গম পাব নাপায় গতিকে সিহঁতৰ এণ্ট্ৰি এক্সিট পৰ্টৰ পৰা একদম গম পায় বিশেষকৈ তুমি যদি এনিমি টেৰিটৰী ৰিলেটেড অপাৰেশ্যন যদি গৈছা তেতিয়াহ'লে তোমাৰ অপাৰেশ্যনবোৰ আৰু ছিক্ৰেটিভ থাকে ইনফেক্ট সিহঁতে অপাৰেশ্যনছৰ উদ্দেশ্যটো তোমাৰ অনলি আফটাৰ লিভিং পৰ্ট হয় গম পোৱা যায় এতিয়া ছাবমেৰিনৰ ভিতৰৰ লাইফটো কেনেকুৱা থাকিব লাইফটো তোমাৰ প্ৰথম কথাটো তুমি এদিনৰ পিছত তোমাৰ সেই বায়'ৰিদম চাইকেলটো তুমি ধৰিব নোৱাৰিবা কেতিয়া দিন হৈছে কেতিয়া ৰাতি হৈছে আনলেছ ইউ লুক এট এ ৱাচ চালে গম পাবা তেতিয়াহে গম পাবা তেতিয়া হ'ব পাৰে তুমি গম পাব নোৱাৰা এতিয়া দিন হৈছে নে ৰাতি হৈছে কেইদিনমান পিছত হয় নহয় সেই বায়'ৰিদমটো একদম বদলি যায় কেতিয়াবা ব্ৰেকফাষ্ট খাইছা কেতিয়াবা ডিনাৰ খাইছা সেইটো বস্তুটো সেই নৰ্মেল ৰিদমত নাহিব পাৰে তাৰপিছত তোমাৰ চবে ভাবে অকণমান ক্লষ্ট্ৰফেবিক মানে টেণ্ডেঞ্চি থাকিলে তোমাৰ দিগদাৰী লাগিব সেইটো হ'ব পাৰে কিছুমানৰ হয় ইমান নহয় কিন্তু কাৰণ তোমাৰ টু বিকাম এ ছাবমেৰিন ইউ হেভ টু বি ভেৰি পেশ্যনেট এবাউট দেট পাৰ্টিকুলাৰ আৰ্ম মানে দেট স্পেচিয়েলাইজেশ্যন গতিকে লাইফটো কেনেকুৱা হয় তোমাৰ ভিতৰত ডাইভ কৰাৰ পিছত তোমাৰ ইউনিফৰ্মটো বদলি যায় সেইটো ডিছপ'জেবল পিন্ধে তেতিয়া ধুব নোৱাৰি হেন তেন গতিকে ডিছপ'জেবল থাকে
আৰু তোমাৰ খাদ্যখিনি যদি অকণমান লম্বা অপাৰেশ্যন থাকে তেতিয়া খাদ্য অকণমান ৰাশ্যন কৰা যায় ফ্ৰেছ ৰাশ্যন হিচাপে যাতে বেছি দিন যায় আৰু লম্বা অপাৰেশ্যনৰ কাৰণে সেইটোতো অবভিয়াছলি টিন ফুড হেন টেন সেইবোৰ হয় কাৰণ পুতুককৈ ছাবমেৰিনে আহি পেলাই নিজৰ বেছ পৰ্টত আহি পেলাই আকৌ ৰিফিউল নহয় তোমাৰ মানে প্ৰভিজনছবোৰ লোৱাটো এটা দিগদাৰী কাৰণ বহুতখিনি আকৌ ঘূৰি আহিব লাগিব আৰু ছাবমেৰিনৰ স্পীডটো কম গতিকে লাইফ ইজ ডিফিকাল্ট এণ্ড দেট ইজ ৱাই ছাবমেৰিন আৰ্ম এভিয়েশ্যন আৰ্ম মেৰিন কমাণ্ডোজ ইহঁতৰ চেলাৰীটো অকণমান বেছি হয় অ'কে এয়া আছিল নীলোৎপল দাৰ 24 বছৰীয়া জাৰ্ণি ৰিটায়াৰ কৰিলে আৰু তাৰপিছতে বহি থকা নাই বেংগলোৰত খুব ধুনীয়াকৈ তেখেতে ডেইৰী ফাৰ্ম আৰম্ভ কৰিলে প্ৰায় 100+ তেখেতৰ গৰু আছে আৰু তাৰ পৰা তেওঁলোকে মিল্ক প্ৰডাকশ্যন কৰে আৰু তেওঁলোকে বেলেগ কোম্পানীক সেয়া আগবঢ়াই দিয়ে চ' ইমান বছৰ ছাৰ্ভিচ কৰাৰ পিছত আকৌ নিজৰ জীৱনটোক বেলেগকৈ সজাই লোৱা সেইটো এটা খুব মজাৰ কথা কওক এতিয়া বেংগলোৰত ইমান ডাঙৰ গৰুৰ ফাৰ্ম প্ৰথম কথাটো নেভিটো এৰা হ'ল এনেকুৱা সময়ত য'ত মই ভাবিলোঁ যে এতিয়া যিমানখিনি কৰিব লগা আছিল মোৰ মতে এনেইতো এডমিৰেল সেইবোৰৰ কাৰণে মানুহে চেষ্টা কৰে কেৰিয়াৰ হিচাপে কিন্তু মাজতে মই ভাবিলোঁ যে অকণমান কথাটো ছুইচ কৰা যায় ছুইচ কৰিলে বেলেগ কিবা এটা কৰা যায় আৰু অকণমান তেতিয়ালৈকে মোৰ অকণমান নিজেই কিবা এটা কৰিবলৈ এটা বিশ্বাস এটা আহিলে ডেইৰী ফাৰ্মিংটো আচলতে প্ৰথম মোৰ উদ্দেশ্য নাছিলে মই প্ৰথমতে এই হোম কেয়াৰ ডমিচিলাৰী কেয়াৰ বুলি পেলাই সেইটোত আছিলে এইটো বহুত আগতে আজিকালিতো চাৰিওপিনে আজিকালি এল্ডাৰ কেয়াৰ আৰু তোমাৰ হোম কেয়াৰ সেইটো আহি গৈছে আজিকালি নাৰ্ছিং কেয়াৰ হয় নাৰ্ছিং কেয়াৰ কিন্তু সেইটো মই মোৰ নিজৰে সেইটো কোনোবাই কৈছিলে মই ক'লোঁ মই বৰ এটা মানে সেইটোত মোৰ নিজৰ স্পেচিয়েলাইজেশ্যন মই দেখা নাই গতিকে সেইটোত আৰু বৰ এটা মেড ইন কনচেপ্ট আছিল তেতিয়া আৰু যোনজনে মানুহ কৈছিলে তেওঁ মানে ইউকেৰ পৰা কৰি আহি পেলাই তেওঁ মোক কৈছিলে এনেকুৱা তেনেকুৱা হয় কিন্তু মোক বস্তুটো মই অকণমান ইমান কনফিডেঞ্চ আছিলে মোৰ ওপৰত সেইটো ল'বলৈ গতিকে তাৰপিছত এই ডেইৰী ফাৰ্মিঙৰ আইডিয়াটো তেওঁৰে আছিল তেওঁ ক'লে এনেকুৱা তেনেকুৱা কৰোঁ বাৰু ঠিক আছে তে আমি মন আছে এতিয়া প্ৰথমতে 5টামান গৰু কিনিছিলোঁ বেংগলোৰত 5টা গৰু কিনিছিলোঁ মই বোলো এটা পাইলট কনচেপ্ট হিচাপে চাওঁ তেনেকৈ গৈ আৰু এই আজি অকণমান বাঢ়িলে গাখীৰটো আমি খালি প্ৰডাকশ্যনহে কৰোঁ মই প্ৰচেছ নকৰোঁ প্ৰচেছৰ কাৰবাৰটো আকৌ বেলেগ ধৰণৰ হেৰি হৈ যায় তোমাৰ মিল্ক প্ৰচেছিং যি পনীৰ ঘি চীজ হেন টেন এতিয়া বৰ্তমান এতিয়া খালি B2B কনচেপ্টতে আছে আৰু গাখীৰখিনি গোটেই আমাৰ মানে যেনে যি কয় আজিকালি পপুলাৰ কেচ ৱৰ্ডছ দে কল ইট ফ্ৰম দ্য ফাৰ্ম টু দ্য টেবল চ' ইট ইজ ছামথিং লাইক দেট আৰু সেইটো প্ৰিফাৰ কৰে আজিকালি হয় চবে প্ৰিফাৰ কৰে আৰু এইবোৰ তোমাৰ কিমান প্ৰডাকশ্যন হয় প্ৰডাকশ্যন এবাউট 1000 লিটাৰ্ছ প্লাছ 1000 লিটাৰ পাৰ ডে আৰু কিমান মাটিত আছে আপোনাৰ ফাৰ্মৰ সেইখিনি মাটি মই লৈছিলোঁ 2 acres 2.5 acresৰ বিঘা হ'লে বিঘাৰ সেইটো একৰ হ'লে 1 acre is 20 বিঘা 40,000 square feet 40,000 square feet okay 1 acre is 40,000 square feet ঠিক আছে 2 acres আছে টোটেল 2.5 acres আৰু কিমান এমপ্লয় মই 4টা ফেমিলি ৰাখিছোঁ তাতে টোটেল মিলাই পেলাই 12জন আছে অ'কে গোটেই বস্তুটো গাখীৰ খিৰোৱা প্ৰচেছ এইবিলাক চব টেকন'লজি ইউজ কৰিছে গোটেইখিনি টেকন'লজি ইউজ বেছড হয় গাখীৰ প্ৰথমতে তোমাৰ নৰ্মেল মিল্কিং মানে মেনুৱেলি মিল্ক তাৰপিছত তোমাৰ টেংক আৰু বাকেটবোৰত ৰখা যায়
কণ্টেইনাৰ ৰখা যায় তাৰপিছত এজ টাইম প্ৰগ্ৰেছড আমি তাৰপিছত গোটেইখিনি মেকেনাইজ কৰি দিলোঁ মেকেনাইজ মানে তোমাৰ মিল্কিং প্ৰচেছটো মানে হাত নালাগে আৰু তাতে আৰু গৈ পেলাই চিধাই তোমাৰ চিলাৰ টেংকত সোমাই যায় তাতে প্ৰিজাৰ্ভ হয় তেতিয়ালৈকে ৰাতিপুৱা আহি পেলাই এই টেংকাৰে মিল্ক টেংকাৰে আহি পেলাই এই অক্ষয় কাপাৰ লিটাৰ কেনেকৈ বিক্ৰী হয় বেংগলোৰত এনেকুৱা লিটাৰ ইজ কেপ মেক্সিমাম এটা বহুত 42 আপোনালোকৰ বাল্কত যায় পুৰা হয় 42 ৰুপিজ 42 ৰুপিজ এতিয়া অ'কে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰে দাদাৰ পৰা আইডিয়া ল'ব পাৰে মই যাম বেংগলোৰ গ'লে চাবলৈ তাৰপিছত আপুনি গোৱাটো থাকে আৰু বৌৰঘৰ গোৱাত নহয় জানো বৌৰঘৰ গোৱা তেওঁ কি মিলড্ৰেড ফুটাডো অ'কে লাভ মেৰেজ হয় তেতিয়া কাম কৰি থাকোঁতে হয় এই গোৱাত মোৰ বেছিখিনি ফ্লাইং আছিলে গোৱাৰ পৰাই হৈছিলে হয় 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 আৰু তেখেতৰ মানে আচলতে গোৱাত ইমান অৰিজিনেলি থকা নহয় শ্বি ইজ বিন বৰ্ন এণ্ড ব্ৰট আপ ইন ডুবাই অ'কে মই বন্ধুৰ ঘৰত লগ পাইছিলোঁ তেতিয়াহে তেনেকৈহে তেখেতে তাৰপিছত আৰু বিয়া চিয়া হ'ল আৰু এৰি প্লে ইয়াতে আহিব লগা হ'ল কাৰণ মইতো নেভি এৰিব নোৱাৰোঁ গতিকে তেওঁ ইয়াতে আহিলে আৰু মোৰ অক্ষয় কুমাৰৰ এখন চিনেমা আছে তেওঁ নেভি অফিচাৰ হয় মোক আজি আপোনাৰ কথাখিনি দেখি পেলাই তেওঁৰ নিচিনা লাগি আছে তোমাৰ এই নানাবিতি কেছৰ কিবা এখন আছিলে মোৰ পাহৰি চিনেমাখন তেনেকুৱা খুব মানে মই ভাবি আছোঁ আপোনাৰ কাৰ যেতিয়া আপুনি ফুল ড্ৰেছত আহিলেহেঁতেন বা তেনেকুৱা ধৰণে মই আজিলৈকে দেখা নাই বা পিছত আমি ফটোখিনি লগাই দিম বা চাম তো মই ভাবি আছোঁ আপোনাক কেনেকুৱা লাগিব কিমান ধুনীয়া লাগিব আৰু অফিচাৰসকল সদায় লাক্সাৰী হয় ন খুব জেণ্টেল হয় আৰু তেওঁলোকৰ পাৰ্টিজবোৰ খুব ইলাহি বিলাহী হয় ন গ্লেমাৰাছ লাগে আৰু অকণমান সেইটোৱে হয় মই যে ক'ব খুজিছিলোঁ বৰ মানে ডিফেন্স ফ'ৰ্চেছত থাকিলে অকণমান কিছুমান ডিচিপ্লিনটো খুব অকণমান থাকে অকণমান কনফিডেন্সটো থাকে অকণমান ছ'চিয়েল ইণ্টাৰেকশ্যনটো অকণমান কৰিব পৰা যায় কনফিডেন্সটো থাকে আৰু অকণমান হয় অকণমান মানে কথাবোৰ অকণমান ফিনেছ এটা থাকে আৰু যিমানখিনি মানে তোমাৰ অকণমান আৰু ইউনিফৰ্মটো আৰু বস্তুটো আৰু সেইটো আৰু এফেক্টটো আৰু বেছি বঢ়াই দিয়ে নিৰুপল দা বেছি সময় কথা নাপাতো ভাল লাগিল আপুনি যিখিনি সময় দিলে যথেষ্ট উপকৃত হ'লোঁ আৰু নতুন প্ৰজন্মই চাগে ভাবিব এই অনুষ্ঠানটো দেখি যে ময়ো যদি যাব পাৰিলোঁহেঁতেন আৰম্ভ আপোনালোকে NCCৰ পৰা কৰিব পাৰে ক'ৰবাত মোৰ ভুল হৈ গ'ল বাট সেই ভুলখিনি আপোনালোকে নকৰিব যে আগবাঢ়ি যাব হায়াৰ ছেকেণ্ডেৰী পঢ়িয়ে আপোনালোকে ভালকৈ পঢ়া শুনা কৰিলে NDA আপোনালোকে ক্লিক কৰি দিব পাৰিব আৰু ইতিমধ্যে নিৰুপল দাই কৈছে বৰ বেছি টাফ নহয় নৰ্মেলি পঢ়া শুনা কৰিলেই হ'ল আৰু ফিজিকেলৰ কাৰণে খুব বেছি একো কৰিব নালাগে ভালকৈ সাঁতুৰি মেলি থাকিব পাৰিলে হ'ল জিম নগ'লেও হ'ব বাট ফিটনেছটো ঠিক থাকিলে হ'ল বুলি ইতিমধ্যে কৈছে আৰু খুব ৰোমাঞ্চকৰ এটা লাইফ তেওঁলোকৰ গতিকে খুব ভাল লাগিলে মোৰ আজি তেখেতৰ লগত কথা পাতি নিৰুপল দা কেনেকুৱা লাগিলে এবাৰ কৈ যাওক মোৰ কাৰণেতো এইটো প্ৰথমবাৰ মই যিকোনো পডকাষ্টত আহিছোঁ থেংক ইউ প্ৰথম কথা তোমাৰ পডকাষ্টত এই ছেটআপটোৱে বৰ সুন্দৰ লাগিছে থেংক ইউ প্ৰথমবাৰ দেখিছোঁ আৰু তোমাৰ নিচিনা এক্লেইমড এটা পডকাষ্টত বাৰ্তালাপত অহাৰ কাৰণে মাতিছা যে তুমি এটলিষ্ট আই ডোণ্ট ন' এইটো থ্ৰু দি মই অকণমান হায়াৰ ছেকেণ্ডেৰী যোনে কৰিছে সিহঁতক মই অকণমান ইনস্পিৰেশ্যন হিচাপে মই কথাখিনি ক'ব খুজিছিলোঁ আৰু হোপফুলি অকণমান আমি মানুহ NDAত বেছিকৈ দেখা পাম নিশ্চয় নিশ্চয় অসমীয়া মানুহ আৰু লগ পাব হয় আদিল দা আপোনাৰ বন্ধু নেকি ক'ৰবাত আদিল হুছেইন ডাইৰেক্টৰ আমাৰ এক্টৰ নহয় ক'ৰবাত আপোনাৰ দেখিবলৈ তেনেকুৱা লাগে আৰু ক'ৰবাত আপোনাৰ চেহেৰাটো আমাৰ নিতুমণি শইকীয়া ডাঙৰীয়া যে আমাৰ সাংবাদিক ক'ৰবাত মই তেখেতৰ নিচিনা ফেচটো অকণমান দেখা পাইছোঁ মানে হাঁহিটো আপোনাৰ তেনেকুৱা নিচিনা লাগিছে খুব ভাল লাগিল আপোনাৰ লগত বহুতেই ভাল লাগিছে মোৰ বহুত বহুত ধন্যবাদ থেংক ইউ ছ' মাছ এয়া আছিলে নিৰুপল দা আৰু তেখেত ৰিটায়াৰ্ড কামাণ্ডেণ্ট ইণ্ডিয়ান নেভি আৰু তেখেতে ইণ্ডিয়ান নেভিত থাকি যিটো হেলিকপ্টাৰ ছাৰ্ভিচ তাৰ লগত তেওঁ জড়িত হৈ আছিল ইমান বছৰে NDA পাছ কৰাৰ পিছত তেখেতে আগবাঢ়ি গৈ থাকিল 24-25 বছৰে তেখেতে ডিফেন্সত
সেৱা আগবঢ়ালে আৰু বৰ্তমান তেখেতে বাংগালুৰুত তেখেতে নিজৰ বিজনেছ আৰম্ভ কৰিলে। গোৱাত তেখেত থাকে মাজে মাজে, বেংগলোৰত তেওঁ থাকে, মাজে মাজে অসমলৈ আহে আৰু তেনে সুযোগ লৈ তেখেতক আমি বাৰ্তালাপলৈ আমন্ত্ৰণ কৰিলোঁ, কিছু কথা জানিবলৈ চেষ্টা কৰিলোঁ। স্পেচিয়েলি ধন্যবাদ দিব লাগিব ময়ূৰ বৰা ডাঙৰীয়াক, তেখেতে যোগাযোগ কৰাই দিলে। অশেষ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।